নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 4ৰ অসমীয়াৰ লেচন 9 অৰ্থাৎ অসমৰ কা শিল্পৰ নামৰ পাঠটিৰ কুৱেশ্যন জানি লৈ আছোঁ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। ক আৰু লিখা ক অম্লান আৰু অনন্য কাৰ ঘৰলৈ ফুৰিবলৈ আহিল? উত্তৰ অম্লান আৰু অনন্য পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। খ অলমানহঁতৰ পেহীয়েকৰ ঘৰ ক'ত? উত্তৰ অলমানহঁতৰ পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত আছিল। গ নম্বৰ সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত? উত্তৰ সেই ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত। খ নম্বৰ পেহীয়েকে অনন্যহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়? উত্তৰ পেহীয়েকে অনন্যহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক বান কাঁহী বুলি কোৱা হয়। গ নম্বৰ হাতী খুজীয়া বাতি কি? উত্তৰ হাতী খুজীয়া বাতি হৈছে এটা ডাঙৰ আৰু বহল বাতি য'ত জলপান খায়। ঙ নম্বৰ কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়? উত্তৰ তাম আৰু ৰাং মিহলাই কাঁহ তৈয়াৰ কৰা হয়। প্ৰথম নম্বৰ কাঁহেৰে গঢ়া কেইবিধমান বাচন বৰ্তনৰ নাম লিখা। উত্তৰ কাঁহেৰে গঢ়া কেইবিধমান বাচন বৰ্তনৰ নাম হ'ল বানকাঁহী, বানবাটি, বান-চামুচ, বান-বঁটা। দ্বিতীয় নম্বৰ কঁহাৰ শাল মানে কি? উত্তৰ য'ত কাঁহৰ বস্তু গঢ় দিয়া হয় তাক কঁহাৰ শাল বোলে। জ নম্বৰ কঁহাৰ শালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম লিখা। উত্তৰ কঁহাৰ শালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম হ'ল নিয়াৰী, চেপেনা, হাতুৰী, কুন্দা, মহী, ভাটি আদি। তলৰ শব্দসমূহৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। উত্তৰ কিন্তু, নৈদন্ত, ন যুক্ত যোগ হ্ৰস্ব উ, নৈদন্তু, সুন্দৰ, নৈদন্ত, ন যুক্ত নৈদন্ত, বস্তু, শতস্থ, শ যুক্ত যোগ হ্ৰস্ব উ, শতস্থ উ অৰ্থাৎ বস্তুত হ্ৰস্ব উ কাৰ লাগিছে। শিল্প, লৈবল্প, ল যুগ্ম লৈবল্প, স্থায়িত, শ যুক্ত শতস্থ, আলমান, লৈমল্ম, মইলল্ম, ম যোগ ল, সূত্ৰ, ত যোগ ৰ, তৰত্ৰ, সন্ধিয়া, নৈদন্ত, ন যুক্ত নৈদন্ত, আঞ্জা, নৈদঞ্জা, জ যোগ জ, নৈদঞ্জ, ধৱনী, ধ যোগ ব, ধব। বাওঁফালৰ কথাখিনিৰ অৰ্থ সোঁফালে দিয়া আছে বিচাৰি উলিয়াই কাৰ চিনেৰে মিলোৱা। কাঁহৰ বাচন গঢ়া স্থান কঁহাৰ শাল, লোৰ সঁজুলি গঢ়া স্থান কমাৰ শাল, কাপোৰ বোৱা যতন তাঁতশাল, ঢেঁকী ৰখা ঘৰ ঢেঁকীশাল, সদায় জুই ধৰা ঠাই জুইশাল, সৰিয়হ পেৰা যতন তেলীশাল। বাক্য ৰচনা কৰা। খা খবৰ তইচোন মোক খা খবৰ লোৱাই নাই, খা খবৰ কৰ। ৰামৰ দেউতাক ঢুকাইছে এটা খা খবৰ কৰ। খা খবৰ ল। পৰীক্ষা কেতিয়া হ'ব খা খবৰ ল। খা খবৰ ৰাখ। ঘৰত পাচলি নাই খা খবৰ ৰাখিছনে নাই। হাত মুখ আহাৰ খোৱাৰ আগত হাত মুখ ধুব লাগে। হাত মুখ ধোৱা। হাত মুখ ধুই আহি গোসাঁই ঘৰত সোমাম। টকা পইচা দুখীয়াৰ টকা পইচা নাথাকিলেই মৰম চেনেহ থাকে। সোণ ধন সোণ সা সম্পত্তি একেবাৰে ক্ষণস্থায়ী। কাষৰ বাক্যৰ পৰা ক্ৰিয়াপদ আনি তলৰ বাক্যকেইটা পূৰ কৰা। উত্তৰ মই ভাত খাওঁ। ৰীনা সদায় স্কুললৈ যায়। আমটো মিঠা নহয়। মইনাই ভালকৈ নাচে। ৰহিমৰ দাদাক ডিব্ৰুগড়ত থাকে। আমাৰ এখন খেলপথাৰ আছে। তলৰ বাক্যকেইটা ক্ৰিয়াপদত আঁচ টানা। অম্লান আৰু অনন্যই পেহীয়েকৰ ঘৰলৈ আহিছে। ফৰিংকুটা জোনাকত আধাফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছে। অম্লান আৰু অনন্যই পেহাকৰ লগত আন চোতালত বহিল। এনেতে পেহীয়েকে আটাইকে ভাত খাবলৈ মাতিলে। অম্লানহঁত পেহাকে কঁহাৰ শাললৈ লৈ গ'ল
আজি এইটো লেচন সম্পূৰ্ণ ক্লিয়াৰ হ'ল নেক্সট আৰু বাকী লেচনৰ কুৱেশ্যন আনচাৰ দিম সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানতে সামগ্ৰ কৰিছোঁ নমস্কাৰ